নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে হয়তো থাম্বনেইল দেখি গম পাইছেই। আৰু এতিয়া বাজিছে 7:30। মই গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু খুৰীও আহি পালেহি। এতিয়া যাওঁ, কিছুমান কাম আছে। আৰু কাম আছে মানে কিনো আৰু গম পাইছেই। তো অক্টোবৰত মোৰ শাহু মাৰ বছৰেকীয়া আছে। তো আমি যিহেতু দেওধাই মানুহ আৰু আমাৰ প্ৰত্যেকটো সকামতে সাজ লাগিবই তো তাৰ কাৰণে অকণমান সাজ থ'বলৈ এতিয়া খুৰীক মাতি আনিলোঁ। মই অকলেতো নাজানো বাৰু, প্ৰথম শিকিছোঁ তো অকণমান ভয় লাগে। তো সেইটো কাৰণে খুৰীক মাতি আনিছোঁ, খুৰীও থ'ব আৰু ময়ো অকণমান থ'ম। যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম। আৰু কোনে কোনে সাজ খাই ভাল পায় জনাবচোন। আৰু মই বাৰু ইমান নাখাওঁ বাৰু, অকণমান খাওঁ আৰু এনেই নিয়মটো। তাৰপিছত এতিয়া বনাবলৈ লৈছোঁ। আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম কেনেকৈ বনাই, কেনেকৈ প্ৰস্তুত কৰা হয়। আৰু আপোনালোকে জনাসকলে জনাবচোন, আপোনালোকে কেনেকৈ থয় বা কেনেকৈ ৰাখে। ঠিক আছে, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। খুৰীয়ে যিহেতু অলপ সৰহকৈ বনাইছিল সাজ, সেইটো কাৰণে তেওঁ বাহিৰৰ ফালে ঘৰ এটা আছিল তাতে বনালে। ছাইডৰ ফালে বস্তুবিলাক পৰি আছে, কিন্তু ইগন'ৰ কৰিব আৰু সেইবিলাক। তেওঁ সৰহকৈ বনাইছিল কাৰণে তাতে বনাই দিলে। আৰু এইফালে ভিতৰৰ মেইন পাকঘৰত মই বনাই আছোঁ ইয়াত। এইফালে ৰেডি হৈ গ'ল, এতিয়া ঠাণ্ডা কৰিবলৈ উলিয়াই দিব লাগিব। আৰু খুৰীয়ে খুন্দি আছিল এইফালে সাজৰ দৰৱ। দুয়োজনীয়ে বেলেগ বেলেগকৈ লৈছিলোঁ, বেলেগ বেলেগকৈ বনোৱাৰ কাৰণে। আৰু সাজৰ দৰৱ হেনো 1 কেজিত 4টাকৈ দৰৱ দিব লাগে বুলি কৈছিলে আৰু খুৰীয়ে, মইতো নাজানো, খুৰীয়ে কৈছিলে। আৰু এইফালে সাজখিনি ঠাণ্ডা হ'বলৈ, সাজখিনি যিখিনি ভাত বনাইছিলোঁ, ভাতখিনি এইফালে ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হ'বৰ কাৰণে মই কমকৈ বনালোঁ কাৰণে মই কলপাততে উলিয়াই দিছোঁ। আৰু এইফালে খুৰীয়ে এনেকৈ টিৰপাল এখনত উলিয়াই দিছে ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হোৱাৰ পাছতহে দৰৱ সানিব লাগিব। তো সেইটো কাৰণে এইফালে ঠাণ্ডা হ'বলৈ উলিয়াই দিছিলোঁ। আৰু ভিডিঅ'টো মোৰ মায়ে কৰি আছিল। আমি ঢেৰ কিবাকিবি কথা পাতি থকা হৈছিল, আৰু সেইটো কাৰণে এতিয়া বেকগ্ৰাউণ্ডত কৈ দিব লগা হৈছে কথাখিনি। আৰু সাজ বনাবলৈ ভাতখিনি সদায় অলপ চাউৰীয়াকৈ বনাব লাগে, পূৰা সম্পূৰ্ণকৈ সিজাই দিব নালাগে। সম্পূৰ্ণকৈ সিজাই দিলে সাজখিনি পাছত বেছি ডাঠ টাইপৰ হৈ যায়, তো অলপ বেয়া লাগে আৰু। তো চেপিবলৈও বেয়া হয় সাজখিনি, সেইটো কাৰণে সদায় চাউৰীয়াকৈ সিজাব লাগে সাজখিনি। আৰু এইফালে খুৰীয়ে দৰৱ সানিছে ভাতখিনিত। তো তেওঁ খুৰীয়ে বৰ ধুনীয়াকৈ থয় সাজবিলাক। আৰু এইফালে ময়ো সানি দিলোঁ আৰু ঠাণ্ডা হ'ল যিহেতু। আৰু ভাতখিনি ঠাণ্ডা হোৱাৰ পাছতহে দৰৱকেইটা সানিব লাগে। আৰু লাহে লাহে সানিব লাগে। ভাতখিনি যাতে চেপেটা হৈ নাযায় বা ভাগি নাযায়, তো সেইটো কাৰণে লাহে লাহে সানিব লাগে। আৰু ভাগি গ'লে অলপ ফেটফেটীয়া টাইপৰ হৈ যায়, আৰু সেইটো কাৰণে। এইফালে খুৰীও দৰৱ সানি হৈ গ'ল, ময়ো সানি মেলি আজৰি হৈ গ'লোঁ। আৰু ৰুমটো কিন্তু বিশৃংখল হৈ আছে, তাৰ বাবে বেয়া নাপাব, একেবাৰে সামৰিম আৰু কাম বন কৰি কিনে। এতিয়া দৰৱ সানি মেলি এইখিনি মিটুকৰ কাৰণে মই থ'লোঁ। আৰু এইফালে খুৰীয়ে থৈছে মিটুকৰ কাৰণে কমকৈ থ'লোঁ আৰু নিয়মটো কৰিবৰ কাৰণে। আৰু এইফালে এইখিনি 3 দিনৰ পাছত এইখিনি এতিয়া চাব লাগিব। আৰু 3 দিনেই থোৱা হয়। 3 দিনৰ পাছত কিবা ডাবৰে ভৰাই থ'ম আৰু দেখুৱাই যাম। আপোনালোকে কেনেকুৱা পালে জনাব। এতিয়া বাজে 8:30 আৰু মই গা পা ধুই ৰেডি হ'লোৱে, আৰু ভাবিছোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ। আৰু আজি দেখুৱাম মই সেইদিনাখন যে থৈছিলোঁ সাজখিনি। আজি 4 দিন হ'ল, কালিয়ে ভৰাব লাগিছিলে, কালি টাইম নিমিলিলে, সেইটো কাৰণে ভাবিছোঁ আজি ভৰাই দিওঁ। আৰু ক'ত থওঁ, কি কৰোঁ, আৰু কেনেকুৱানো হ'ল সাজখিনি, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। ঠিক আছে, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি দেখিছে, খুব ধুনীয়া গোন্ধ আহিছে কিন্তু দেই, কেনেকুৱা হয় এতিয়া নাজানিছোঁ। এয়া মই মিটুকৰ কাৰণে থোৱাখিনি, এয়া দেখিছে
এনেকৈ ধুনীয়াকৈ ছটা পাতি ওলাই আহিছে। এনেকুৱা হ'লে সাজখিনি ভাল হয় আৰু এনেকৈ। আৰু কালিয়ে 3 দিনতে ভৰাব লাগে, কিন্তু কালি ভৰাব যিহেতু নোৱাৰিলোঁ, সেইটো কাৰণে আজি ৰাতিপুৱা সেইটো কাৰণে ভৰাই দিছোঁ আৰু এইফালে লৈছোঁ এইটো বৰ্তন, ধুনীয়াকৈ এনেকৈ থৈ যাম ইয়াতে। ইমান ধুনীয়াকৈ ছটা পাতি ওলাই আহিছে। আৰু এইবিলাক কৰিবৰ সময়ত ধুনীয়াকৈ হাত ধুই ল'ব লাগে। অকণমান কিবা এটা হ'লেও মানে টেঙা হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু এইফালে এইখিনি খুৰিয়াই থোৱাখিনি, এতিয়া খুৰিয়াই থোৱাখিনিও মই এইফালে এই বাল্টিটোত থৈ ল'ম। বাল্টিটো কালিয়ে মই ধুই পখালি ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া এইখিনি মই ভৰাই লওঁ। বহুত ধুনীয়া গোন্ধ আহিছে। এইফালে এইখিনি ইয়াত 6 কেজি ভৰালোঁ আৰু এইফালে 2 কেজি। এতিয়া ভৰাই হৈ গ'ল। এতিয়া অলপ সময় এনেকৈ থ'ম, কাৰণ অলপ গৰম ভাৱটো আছে। গৰম ভাৱটো যাব দিম। তাৰ পাছত লাহেকৈ কলপাতে নহ'লেও বা কিবা পাতল থাল এখনে ঢাকি পিনে থৈ দিব লাগিব। আৰু বেছি সাপো মাৰি থ'লে এইখিনি টেঙা হ'ব, সেইটো কাৰণে পাতলীয়া কিবা এটাই ঢাকি থ'ম আৰু। ঠিক আছে তেন্তে, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল পালে প্লিজ মোক কমেণ্ট বক্সত জনাব। আৰু সাজ কোনে কোনে থ'ব জানে মহিলাসকলে মোক জনাবচোন। ময়ো নতুনকৈ শিকিছোঁ যে এতিয়ালৈকে 3বাৰ থৈছোঁ আৰু কি হয় নাজানো। প্ৰথম কেইবাৰ ভালেই হ'ল বাৰু, এইবাৰ নাজানো আৰু মিটুবলৈ বুলি থ'লোঁ আৰু কি হয়। ঠিক আছে তেন্তে, আজিলৈ ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে অকণমান মৰম কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব। ঠিক আছে তেন্তে, বাই বাই।